বৰ্তমান সময়ত কম্পিউটাৰ শিক্ষা হৈছে এক অপৰিহাৰ্য, কিয়নো কম্পিউটাৰ শিক্ষা বৰ্তমান সময়ত কেৱল চাকৰিৰ বাবেই নহয়, যিকোনো ক্ষেত্ৰতে কম্পিউটাৰ শিক্ষা আমাক প্ৰয়োজনীয় হৈ পৰিছে। আমি কথা পাতিম ইউৰেকাৰ কথা, কিয়নো বৰ্তমান সময়ত ইউৰেকা হৈ পৰিছে এক চিনাকি নাম, আৰু মোৰ সৈতে আছে এই ইউৰেকা শাখাৰে কেইবাজনো শাখা পৰিচালক আছে। পোনপ্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো? অবিনাশ চুতীয়া। নমস্কাৰ, মোৰ নাম অবিনাশ চুতীয়া। হয়, যিহেতু আপুনি ইউৰেকাৰ লগত জড়িত হৈ আছে, আপুনি বৰ্তমান ইউৰেকাৰ কোনকেইটা শাখাৰ সৈতে জড়িত? মই ইউৰেকাৰ চেলেংহাট আৰু গৌৰীসাগৰ শাখা। যিহেতু আপোনালোকৰ ইউৰেকাৰ প্ৰায় বৰ্তমান সময়ত ৩২টাকৈ শাখা আছে। এই যি ইউৰেকা, আমি বিভিন্ন সময়ত ইউৰেকাৰ কথা পাতিছোঁ, বিশেষকৈ প্ৰধানতঃ কম্পিউটাৰ শিক্ষাৰ লগত ইউৰেকা জড়িত। তাৰ লগতে ভালেকেইটা পাঠ্যক্ৰম ইউৰেকাত অন্তৰ্ভুক্ত হৈ আছে। অকণমান আমি কম্পিউটাৰ কথা যদি পাতোঁ, অকণমান কৈ দিয়ক। আচলতে চাবলৈ গ'লে আজিকালি সকলো ক্ষেত্ৰতে আচলতে কম্পিউটাৰ শিক্ষাটো আচলতে লাগে, মানে হেৰি হৈছে। ধৰি লওক চৰকাৰী হওক বেচৰকাৰী হওক, সকলো ক্ষেত্ৰতে আচলতে আজিকালি কম্পিউটাৰ শিক্ষাটো মানে প্ৰয়োজন হৈছে আৰু আজিকালি। হয়, যিহেতু আমি সাধাৰণতে দেখোঁ যে কেতিয়াবা কিছুমান কম্পিউটাৰ ইনষ্টিটিউটত কম্পিউটাৰ শিকে, কিন্তু বহুখিনি ক্ষেত্ৰত কিন্তু ছাত্ৰ ছাত্ৰীসকলে শিকাৰ ক্ষেত্ৰত আধৰুৱা হৈ থাকি যায়। ইউৰেকা ইয়াতকৈ কেনেকৈ ব্যতিক্ৰম বুলি ভাবে? আচলতে আমাৰো তেনেকুৱা একো নাথাকে। ধৰি লওক আমাৰ যোনসকল ছাত্ৰ ছাত্ৰী নাহে, তেওঁলোকলৈ ফোন কৰা হয়, নহ'লে গাৰ্জেনৰ অভিভাৱকলৈ ফোন কৰা হয়, আৰু ফোন কৰি তেওঁলোকে কি কাৰণে এৰিছে বা কি প্ৰব্লেম পাইছে সেইখিনি আচলতে আলোচনা কৰি পেলানি তেওঁক আমি কওঁ, আৰু সেই কথাটো সেইটো যোগেদি আচলতে আমাৰ কামবিলাক কৰা হয়। হয়, মোৰ সৈতে আৰু এগৰাকী শাখা পৰিচালক ৰিতম বৰপূজাৰী আছে। মই অকণমান আপোনাৰ সৈতেও যিহেতু কথা পাতিম, অকণমান আমি ইউৰেকাৰ যিহেতু কম্পিউটাৰৰ কথা পাতি আছোঁ, আপোনাৰ অকণমান জানিব বিচাৰিম। আচলতে আমাৰ ইউৰেকা যি শৈক্ষিক ন্যাস, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ কম্পিউটাৰ শিক্ষাৰ লগতে আমাৰ আৰ্ট এণ্ড ক্ৰাফ্ট, বিউটি এণ্ড ৱেলনেছ আৰু যোগাসনৰ ক্ষেত্ৰতো আমাৰ শিক্ষা প্ৰদান কৰা হয়। আচলতে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱাবিলাক শিক্ষা যেতিয়াই গ্ৰহণ কৰিবলৈ চায়, তেওঁলোকে কেইবাটাও দিশৰ ওপৰত আচলতে গুৰুত্ব আৰোপ কৰে যে আমি যোনটো শিক্ষা গ্ৰহণ কৰিবলৈ গৈছোঁ, আমি শিক্ষাৰ অন্তত আমি প্ৰপাৰ এখন ভাল চাৰ্টিফিকেট লাভ কৰিব পাৰিম নে নোৱাৰিম, বা এই ডিপ্ল'মাখনে পৰৱৰ্তী সময়ত আমাৰ কামত আহিবনে নাহে, এনেকুৱাবোৰ বিভিন্ন প্ৰশ্নৰ আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মনত উদয় হয়। গতিকে মই আপোনালোকৰ মাধ্যমেৰে সকলো ছাত্ৰ ছাত্ৰীকে আচলতে জনাব বিচাৰিছোঁ যে আমাৰ ইউৰেকা যি শৈক্ষিক ন্যাস, ভাৰত চৰকাৰৰ অধীনত যি শৈক্ষিক ন্যাসৰ ট্ৰাষ্ট থাকে, সেই ট্ৰাষ্টৰ আচলতে ৰেজিষ্ট্ৰেশ্যন কৰা হৈ গৈছে, আৰু যি ভাৰত চৰকাৰৰ অধীনত MSME যি নীতি আয়োগ আছে, এই দুইটা প্ৰতিষ্ঠানতো আমাৰ ইউৰেকাৰ ইতিমধ্যে সফলতাৰে পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ জনাবলৈ পাই সুখী হৈছোঁ, যিটো ISO বুলি কোৱা হয়, অসমীয়াত আন্তৰ্জাতিক প্ৰমাণীকৰণ সংস্থা, যিটোৱে আচলতে আমাৰ ইউৰেকাত কেনেকুৱা মানদণ্ডৰ আচলতে শিক্ষা প্ৰদান কৰা হয়, এই ওপৰত তেওঁলোকে নিৰূপণ কৰি ইউৰেকাৰ আচলতে ভাল যি গুণমান সম্পন্ন ডিপ্ল'মা, তাৰ ওপৰত আচলতে ISOও চাৰ্টিফাইড কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিছোঁ যে ইউৰেকাত শিক্ষা গ্ৰহণ কৰিলে তেওঁলোকে যিখন ডিপ্ল'মা লাভ কৰিব, তেওঁলোকে চৰকাৰী বেচৰকাৰী যিকোনো ধৰণৰ আচলতে কৰ্মসংস্থাপনত এই ডিপ্ল'মাখন তেওঁলোকে দিব পাৰিব। আৰু এই ডিপ্ল'মাখন দিয়াৰ পৰৱৰ্তী সময়ত যেতিয়া কোনো এটা চাকৰিৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব, আচলতে তাৰ পাছত তেওঁলোকৰ মৌখিক বা ভাইভা হয়, আৰু তাৰ পাছত স্কিল টেষ্ট হয়, আৰু ইয়াৰ পাছতে কি হয়, আমাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন, এই প্ৰক্ৰিয়াটো আৰম্ভ হয়। আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যনত আমাৰ আচলতে ইউৰেকাৰ যেতিয়াই ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰে, তেওঁলোকৰ এটা ৰেজিষ্ট্ৰেশ্যন ID আমাৰ জেনেৰেট হয়, আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত সেই ৰেজিষ্ট্ৰেশ্যন IDটো যেতিয়া গুগলত আচলতে টাইপ কৰা হয়, সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীজনৰ যি ডিটেইলছ থাকে, তেওঁলোকে কেতিয়া আমাৰ ইউৰেকাৰ কোনটো শাখাত নামভৰ্তি কৰিছিল, কিমান দিন তেওঁলোকে ক্লাছ কৰিছে, কি পাঠ্যক্ৰম তেওঁলোকে গ্ৰহণ কৰিছে, সকলোখিনি আচলতে গুগলত লিপিবদ্ধ হৈ থাকে। আৰু বৰ্তমান আমাৰ নতুনকৈ যিখিনি চাৰ্টিফিকেট আমি দি আছোঁ, তাত এক QR কোড আমাৰ সন্নিৱিষ্ট কৰা হৈছে, যাতে এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰু অধিক যাতে সুগম হয়। এই QRটোত তেওঁলোকে যিটো গুগল স্কেনাৰ থাকে, স্কেন কৰাৰ মাত্ৰকে তেওঁলোকৰ সমগ্ৰ যি আচলতে তথ্য থাকে, তেওঁলোকে ডকুমেণ্ট ভেৰিফাই কৰা বিষয়ববীয়াসকলে আচলতে লাভ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চিন্তভাৱে তেওঁলোকৰ যি মনৰ ইচ্ছাৰ যি আচলতে কৰ্মসংস্থাপন হয়, এই লাভ কৰাৰ ক্ষেত্ৰত আমাৰ ডিপ্ল'মাখিনিয়ে আচলতে সহায় কৰি আহিছে। হয়, নিশ্চয়কৈ। আৰু এটা কথা, আমি যিহেতু ইউৰেকাত যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে, ইউৰেকাত কিন্তু সেই যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে, তাৰ ভিতৰত যদি কাৰোবাৰ যি সংস্থাপন, সেই ক্ষেত্ৰতো যথেষ্টখিনি ইউৰেকাই সহায় কৰিছে। এই ক্ষেত্ৰত কি ক'ব? আচলতে ছাত্ৰ ছাত্ৰীসকলে আচলতে ইউৰেকালৈ এটা সপোন লৈ আহে।
তেওঁলোকে এই সপোন থাকে যে তেওঁলোকে যাতে কম্পিউটাৰ শিক্ষাই হওক বা অন্যান্য শিক্ষাই হওক গ্ৰহণ কৰি নিজকে এটা উপযুক্ত কৰ্ম সংস্থাপনৰ বাবে উপযোগী কৰি তুলিব পাৰে। আৰু বৰ্তমান যি প্ৰতিযোগিতাৰ যুগ, ক'ৰবাত নহয় ক'ৰবাত ছাত্ৰ ছাত্ৰী বহু সংখ্যকে চাকৰি লাভ কৰিবলৈ সক্ষম হয় আৰু কিছুমান হয়তো কিছুমান সুতত ৰৈ যায়। আৰু ইউৰেকাই আমি চেষ্টা কৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী আচলতে আমাৰ ইয়াত কম্পিউটাৰ শিক্ষাই হওক অন্যান্য শিক্ষাই হওক গ্ৰহণ কৰে, তেওঁলোকক যাতে আমাৰ বিভিন্ন শাখাত আচলতে বিভিন্ন কৰ্মচাৰীৰ প্ৰয়োজন হয়, বিভিন্ন শাখাত আমাৰ মেনেজাৰৰ প্ৰয়োজন হয়, বিভিন্ন শাখাত আমাৰ যি প্ৰশিক্ষক বা শিক্ষক আমাৰ প্ৰয়োজন হয়, অন্যান্য কিছু ক্ষেত্ৰত আমাৰ ফিল্ড এক্সিকিউটিভৰ প্ৰয়োজন হয়। যেতিয়া আমাৰ এটা বিজ্ঞাপন ওলাই চাকৰি, আমি এই ক্ষেত্ৰত আমি ইচ্ছা কৰোঁ যে আমাৰ ইউৰেকাই যিসকল ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক আমি আচলতে কৰ্ম সংস্থাপন প্ৰদান কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈকে আমি অগ্ৰাধিকাৰ দি আহিছোঁ। আৰু বিশেষকৈ যিসকল কৰ্মচাৰী থাকে, পৰৱৰ্তী সময়ত তেওঁলোকে যদি ভাবে যে আমি ইউৰেকাৰ শৈক্ষিক ন্যাসৰ অধীনত নিজাববীয়াকৈ কম্পিউটাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান যদি খুলিব বিচাৰে, আচলতে এইটো এটা খুব গুৰুত্বপূৰ্ণ দিশ। এই ক্ষেত্ৰতো আমাৰ ইউৰেকাৰ যি মুখ্য সঞ্চালক অভিজিত চেতিয়া দাস ছাৰ, তেওঁ যথেষ্টখিনি আচলতে অনুপ্ৰাণিত কৰি আহিছে, যথেষ্টখিনি আমাক সা সুবিধা প্ৰদান কৰি আহিছে। হয়, নিশ্চয়কৈ আমি ধন্যবাদ জনাইছোঁ। আমি বিভিন্ন সময়ত যিটো ইউৰেকাৰ কথা আমি পাতি থাকোঁ, আমাৰ এই চেনেলৰ মাধ্যমেদি সম্প্ৰচাৰো কৰি আহিছোঁ। আজি তেওঁলোকৰ সৈতে কথা পাতিও আমি ভালেকেইটা কথা জানিব পাৰিলোঁ। আমি আমাৰ এই চেনেলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বা অভিভাৱকসকলক আমি জনাওঁ যে এই ইউৰেকাই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুখিনি ভাল সুযোগ লৈ আহিছে। এই ইউৰেকাত আপোনালোক আহক আৰু কম্পিউটাৰ শিক্ষাই নহয়, ইয়াত যিখিনি পাঠ্যক্ৰম অন্তৰ্ভুক্ত হৈ আছে আপোনালোকে ইয়াত শিক্ষা ল'ব পাৰিব। লগতে যিহেতু কৈছে ৰেজিষ্ট্ৰেশ্যনো ইতিমধ্যে হৈ গৈছে, আপোনালোকে এখন সুন্দৰ চাৰ্টিফিকেটো ইয়াত লাভ কৰিব। আমি এই ইউৰেকালৈ আপোনালোকক এই চেনেলৰ মাধ্যমেদি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।